তোৰ কথা ক'ব লাগিব সি যেহেতু মোক বহুতো সাপোর্ট কৰিছিল মই বৰ্তমান 50,000 সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ মই যিমান কষ্ট কৰিছো মোৰ লগত হিও সমানেই কষ্ট কৰিছে ইউটিউবৰ এটা ডাঙৰ আপডেট আহিছে আজি যেহেতু এই খবৰটো মই জনাম বুলি ভাবিছো ইউটিউবৰ মুদ্ৰাকৰণক লৈ এই যেহেতু আপডেটটো আহিছে মই প্ৰথম যেতিয়া ইউটিউব চেনেল আৰম্ভ কৰিছিলো মই যেতিয়া মুদ্ৰাকৰণ কৰিছিলো মানে মনিটাইজেশন কৰিছিলো তেতিয়া মনিটাইজেশন কৰিবলৈ লং ভিডিঅ'ত 365 দিনত 1k সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা প্ৰয়োজন হৈছিল মানে 1k সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা যদি 365 দিনত সম্পূৰ্ণ কৰিব পাৰি তেতিয়া সেই ইউটিউব চেনেলটো মনিটাইজেশন হৈছিল আৰু বৰ্তমান সেই নিয়মটো সলনি কৰিছে আৰু এটো শৰ্ট ভিডিঅ'ৰ কাৰণে তেতিয়া মাত্ৰ 90 দিনত 10 মিলিয়ন ভিউজৰ প্ৰয়োজন হৈছিল মনিটাইজেশন কৰিবলৈ এতিয়া বৰ্তমান সেই নিয়মটো সলনি কৰিছে সেই নিয়মটো সলনি হ'ব 2027 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা নতুন নিয়মটো হ'ব লং ভিডিঅ' মনিটাইজেশন কৰিবলৈ সাবস্ক্ৰাইবাৰ একেই থাকিব সাবস্ক্ৰাইবাৰ 1k লাগিব কিন্তু যেটো ওয়াচ টাইম ঘণ্টা সেই ঘণ্টাটো 4000 ঘণ্টাৰ দুগুণ কৰি দিছে মানে এতিয়া আপোনাৰ তেতিয়া 4000 ঘণ্টা আছিল এতিয়া 8000 ঘণ্টা আপুনি সম্পূৰ্ণ কৰিলেহে এটা ইউটিউব চেনেল মুদ্ৰাকৰণ মানে মনিটাইজেশন কৰিব পাৰিব মই যেতিয়া প্ৰথম এজন ইউটিউবাৰ বুলি কৈছো যেহেতু ভিডিঅ' প্ৰস্তুত কৰা আৰম্ভ কৰে প্ৰথম সময়ত 365 দিনত 4000 ঘণ্টা সম্পূৰ্ণ কৰাটো বহুত সহজ নহয় বহুতে ইউটিউব চেনেল আৰম্ভ কৰে কিন্তু মুদ্ৰাকৰণ কৰিব নোৱাৰি মাজতে বহুতে এৰি দিয়ে মানে 365 দিনত 4000 ঘণ্টা সম্পূৰ্ণ কৰাটো ইমান সহজ কথা নাছিল যেহেতু মোৰ কাৰণেও নাছিল মই বহুতো কষ্ট কৰিছিলো মোৰ কমিও 8-9 মাহ লাগিছিল এই যেটো নিয়মটো সম্পূৰ্ণ কৰিবৰ কাৰণে 8-9 মাহ মই কষ্টৰ ফলত 4000 ঘণ্টা সম্পূৰ্ণ কৰিছিলো আৰু 1k সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি মোৰ চেনেলটো মনিটাইজেশন কৰিছিলো কিন্তু প্ৰথম যেতিয়া আৰম্ভণিতে এটো বহুত বেছি মানে যেটো সম্ভৱ হয় কিন্তু বহুত কষ্ট কৰিবলগীয়া হয় তাৰ বাবে বৰ্তমান যেটো নিয়ম আহিলে এই নিয়মটো প্ৰথম 4000 ঘণ্টা সম্পূৰ্ণ কৰাটোই কিমান কষ্ট হয় আপুনি ভাবিছক এতিয়া কৰি দিলে কি 8000 ঘণ্টা আপুনি সম্পূৰ্ণ কৰিলেহে এটা ইউটিউব চেনেল মনিটাইজেশন কৰিব পাৰিব এটো এটা ডাঙৰ আপডেট ডাঙৰ খবৰ মই আপোনালোকক জনাইছো আৰু নতুনকৈ বৰ্তমান যি সকলে ইউটিউবত ভিডিঅ' বনাই আছে ভিডিঅ' প্ৰস্তুত কৰি আছে তেওঁলোকৰ বৰ্তমানলৈকে মনিটাইজেশন হোৱা নাই তেওঁলোকৰ হাতত বৰ্তমান 5 মাহ সময় আছে 5 মাহ তেওঁলোকে ইমানেই কষ্ট কৰক যাতে সেই 5 মাহৰ ভিতৰত তেওঁলোকে মানে জানুৱাৰী 31 তাৰিখৰ ভিতৰত 2027 চনৰ জানুৱাৰী 31 তাৰিখৰ ভিতৰত তেওঁলোকৰ নিজৰ চেনেলটো মনিটাইজেশন কৰি লওক যেটো ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা এই পলিচিটো নিয়মটো সলনি হৈ যাব যেহেতু আপোনাৰ 365 দিনত তেতিয়া আপোনাৰ প্ৰয়োজন হ'ব 8000 ঘণ্টা 8000 ঘণ্টাটো এটা বহুত ডাঙৰ মানে বহুত বেছি হয় 4000 ঘণ্টা সম্পূৰ্ণ কৰিবলৈ মানে বহুত কষ্টকৰ এতিয়া 8000 ঘণ্টা সেই কাৰণে মই এই আপডেটটো আপোনালোকক আগবঢ়াইছো ইউটিউবে প্ৰথম যেতিয়া ইউটিউব আপুনি চেনেল খোলে তেতিয়া কোনো এইবিলাক নিয়ম নাছিলে আপুনি ইউটিউব চেনেল খোলা লগে আপোনাৰ মনিটাইজ পইচা ইনকাম কৰিব পাৰে তাৰ পিছত প্ৰায় 18 চনৰ পাছত আৰম্ভ কৰিছিলো মই কমেও 21-22 নে তেনেকুৱাত আৰম্ভ কৰিছিলো ইউটিউব চেনেল আৰু 18 চন মানৰ পৰা এটো নতুন নিয়ম আহি গল যাতে এটা ইউটিউব চেনেল মুদ্ৰাকৰণ বা পইচা আপুনি তাৰ পৰা ইনকাম কৰিবলৈ হলে আপোনাৰ 4000 ঘণ্টা ওয়াচ টাইম আৰু 1k সাবস্ক্ৰাইবাৰ তেতিয়া প্ৰয়োজন হল এতিয়া আকৌ নতুন নিয়মটো সলনি কৰি 8000 ঘণ্টা কৰি দিলে আৰু আপুনি শৰ্ট ভিডিঅ'ত যদি মনিটাইজেশন মুদ্ৰাকৰণ কৰিব বিচাৰে তেতিয়া আপোনাৰ লাগিব 20 মিলিয়ন ভিউজ আৰু এইটো যেটো নিয়ম সেই নিয়মটো 365 দিনৰ ভিতৰত আপুনি কমপ্লিট কৰি ৰাখিব লাগিব তেতিয়া আপোনাৰ যেটো ইউটিউব চেনেল আছে হেতু মনিটাইজেশন হৈ থাকিব যদি আপোনাৰ কিবা স্বৰূপত বা কিবা কাৰণত আপোনাৰ সময়টো কমি যায় তেতিয়া আপোনাৰ চেনেলটো মুদ্ৰাকৰণ বা মনিটাইজেশন হৈ নাথাকে আৰু যি সকল নতুন ইউটিউবাৰে বৰ্তমান ভিডিঅ' প্ৰস্তুত কৰি আছে তেওঁলোকৰ মনিটাইজেশন হোৱা নাই তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো তেওঁলোকে এই 5 মাহ পুৰা কষ্ট কৰক আৰু
ইউটিউব জগতখন এখন আপুনি যেতিয়া আমি ফেচবুকৰ বা ইনষ্টাগ্ৰাম আমি বহুতে ভিডিঅ' দিওঁ কিন্তু ইউটিউব জগতখন বহুত বেলেগ হয় মানে ইয়াত আপোনাৰ বহুত কষ্ট এটা ভিউজ এটা ছাবস্ক্ৰাইবাৰৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় যিহেতু মই নিজে বহুত কষ্ট কৰিবলগীয়া হৈছে আৰু কষ্ট বৰ্তমান কৰি আছোঁ আৰু আপোনালোকেও বহুত মৰম আৰু আশীৰ্বাদ কৰিছে মোক আগবঢ়াইছে আৰু নতুনকৈ যিসকল উঠি আহিছে তেওঁলোককো মই কৈছোঁ তেওঁলোকেও কৰক ভাল ভাল ভিডিঅ'বিলাক প্ৰস্তুত কৰক দিয়ক নিশ্চয় হাৰ মানিব নালাগে মানে কিবা কাম এটা কৰিলেও এই কামটো পটককৈ হাৰ মানিব নালাগে হাৰ মানি যোৱাটো ভুল ময়ো প্ৰথম ভাবিছিলোঁ যে যেতিয়া ভিডিঅ'বিলাক দিওঁ ভিডিঅ'বিলাক ভিউজ নাহে তেতিয়া মই ভাবোঁ যে এইটো নহ'ব মই বাদ দিওঁ কিন্তু আকৌ মানে মনটো ঘূৰাই জেগাত আনো আৰু ভিডিঅ'বিলাক আকৌ প্ৰস্তুত কৰোঁ ভিডিঅ'বিলাক তেনেকৈ আগবঢ়াওঁ মই ভিউজ আহিলেও নাহিলেও মই ভিডিঅ'বিলাক আগবাঢ়োঁ মানে প্ৰত্যেকটো ভিডিঅ' প্ৰত্যেকজন ব্যক্তিয়ে কেতিয়াও নাচায় চবৰে বেলেগ বেলেগ ভিডিঅ' চবেই চাবলৈ ইচ্ছা কৰে কোনোবা এটাই বেলেগ ভিডিঅ' মই প্ৰথম ভাওনা ভিডিঅ' দিছিলোঁ কিছুমানে ভাওনা ভিডিঅ' চাই ভাল পায় তাৰপিছত বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ এতিয়া বেলেগ বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাওঁ আৰু লগত এজন মোৰ ভাল বন্ধু আছে আমাৰ বিটু যিহেতু আপোনালোকে মোৰ ভিডিঅ' প্ৰস্তুত কৰোঁতে তাক লগ পাই তাৰো এটা চেনেল আছে আৰু সিও মোক বহুত সহায় কৰিলে তাৰ মাজতো বহুতক লগ পাইছোঁ কিন্তু বিটু যেতিয়া মই লগ পাওঁ তেতিয়া মোৰ প্ৰায় 10K মান ছাবস্ক্ৰাইবাৰ 10K নে 8K ছাবস্ক্ৰাইবাৰ আছিলে সেইটো সময়ৰ পৰা মই বিটুৰ লগত আছোঁ আৰু বিটুৱে মই ভিডিঅ' তেতিয়াৰ পৰা প্ৰস্তুত কৰি আহিছোঁ আৰু সিও ভিডিঅ' বনায় তাৰ ভিডিঅ' আপোনালোকে চাব তাৰতো আছে প্ৰভাকৰ ফ্ৰম মাজুলী বুলি আছে সিও ভিডিঅ' ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াই থাকে এইকেইদিন নিজৰ ব্যস্ততাৰ কাৰণে এইকেইদিন সি ভিডিঅ' দিয়া নাই নিশ্চয় আকৌ ভিডিঅ' আগবঢ়াব প্ৰথম তাৰো চেনেল মনিটাইজেশ্যন হৈ গৈছে আৰু মই তাক কৈছোঁ এইটো সেই মানে ইউটিউবটো এৰি দিম বুলি ভাবিছে কিন্তু মই তাক কৈছোঁ যে ইউটিউবটো এৰিব নালাগে তই কৰি থাক যদি আপুনি অকল পইচা ইনকামৰ কাৰণে ইউটিউবত আহিম বুলি ভাবিছে তেতিয়া ইউটিউব চেনেল খুলি আপুনি লাভ নাই ইউটিউবটো অকল পইচা নহয় ইয়াত এতিয়া মোৰতো এইটো এটা নিচা টাইপত মানে মই ভাল পাওঁ মই ভিডিঅ' প্ৰস্তুত কৰি এতিয়া বৰ্তমান ভাল পাওঁ মই ভিডিঅ' বনাওঁ কোনোবাই কিবা কৰে ভাল কৰে বেয়া কৰে এইটোৰ লগত মোৰ কথা নাই মই কিন্তু ভিডিঅ' প্ৰস্তুত কৰি বৰ্তমান ভাল পাওঁ সেইকাৰণে মই ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু বিটুকো কৈছোঁ তয়ো ভিডিঅ' বনাই থাক আৰু নতুন আমাৰ যিসকল ইউটিউবাৰ আছে যিসকল নতুন ইউটিউবাৰে বৰ্তমান ভিডিঅ' প্ৰস্তুত কৰি আছে তেওঁলোককো মই কৈছোঁ কোনোবাই কিবা কয় নকয় সেইটোৰ লগত কথা সেইটোৰ লগত তুমি গুৰুত্ব দি লাভ নাই তোমাৰ নিজৰ কামটো নিজে কৰি যোৱা নাই তোমাৰ আজি এটাই চাইছে কাইলৈ দুটাই চাব কাইলৈ 1000 চাব পৰহিলৈ 10,000 চাব তোমাৰ নিজে অট'মেটিক ভিউজটো বাঢ়ি গৈ থাকিব এই ইউটিউবখন এখন বিশাল হয় মানে এখন সাগৰত আমি মাত্ৰ এটা বালিকণা ইউটিউবখন এখন সাগৰ বুলি ধৰি লওক তাত আমি এটা মাত্ৰ বালিকণা তাত আপুনি এই পৰ্যায় পাবলৈ বহুত কিমান কষ্ট কৰিব লাগিব আপুনি সেইটো নিজে এবাৰ ভাবি চাওক কিন্তু সেই যুদ্ধখনত কেতিয়াও হাৰি নাযাব আৰু শেষত আৰু এটা কথা কওঁ মই বেছি কৈ থাকি ভিডিঅ'টো দীঘল কৰি নাথাকোঁ আজি মই ভাবিলোঁ নতুন যিটো নিয়ম সেই নিয়মটো আপোনালোকক জনাই দিওঁ যিসকল নতুন ইউটিউবাৰ আছে তেওঁলোকক জনাই দিওঁ সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ নিজে যিটো ভাল পোৱা বস্তু সেই ভাল পোৱা কাম সেই কামটোলৈ মানুহ চলিব পাৰে কষ্ট হয় প্ৰথম অৱস্থাত কষ্ট হ'ব এতিয়া ময়ো বহুতে মোক সুধি থাকে তোমাৰ ইনকাম কিমান হয় কি কথা মই এইবোৰ ভিডিঅ' মই পাছত প্ৰস্তুত কৰিম যদি আপোনালোকে জানিব বিচাৰে মই কেনেকৈ প্ৰথম ইউটিউবৰ আৰম্ভ কৰিছিলোঁ কিয় আৰম্ভ কৰিলোঁ মোৰ বৰ্তমান পইচা ইনকাম হয় নাই মই পইচা ইউটিউবৰ পৰা পাওঁ নাই যদি আপোনালোকে জানিব বিচাৰে মই জনাম কিন্তু নিজৰ কষ্ট কৰি থাকিলে নিজে যিটো ভাল পায় সেই ভাল পোৱা বস্তুটোৰ পৰা এদিন আপুনি চলিব পাৰিব সেইটো মই সঠিকভাৱে মই আপোনালোকক জনাব পাৰোঁ যিহেতু মই বৰ্তমান ইউটিউব চলাই মই বহুত বছৰ হ'ল ইউটিউবত কাম কৰি থকা কমেও কেইটামান বছৰ হৈ গ'ল ইউটিউবত মই একেৰাহে কাম কৰি আছোঁ আৰু প্ৰথম মোৰ বহুত কষ্ট হৈছিলে মই যেতিয়া ভিডিঅ' প্ৰথম প্ৰস্তুত কৰিছিলোঁ মই তেতিয়া ভাবিছিলোঁ নিশ্চয় মই চেনেলটো মনিটাইজ কৰিব নোৱাৰিম তাৰপৰা তেনেকৈ হ'লেও মই ভিডিঅ' প্ৰস্তুত কৰি থাকিলোঁ কৰি লাষ্টত মনিটাইজেশ্যন হওঁতে বহুত ভাল লাগিলে মনিটাইজেশ্যন হোৱাৰ পিছতো কিন্তু পইচা আপোনাৰ মনিটাইজেশ্যন হোৱাৰ লগে লগে আপোনাৰ পইচা নাহে আপুনি $1 পাবৰ কাৰণেও বহুত কষ্ট কৰিবলগীয়া হয় মানে এতিয়া বহুতে ভাবি লয় ইউটিউব চেনেল আছে বহুত পইচা পায় বা ইমান ছাবস্ক্ৰাইবাৰ আছে ইমান লাইক আহে ইমান ভিউজ আহে পইচা বহুত পায় যিবিলাক ডাঙৰ ইউটিউবাৰ আছে তেওঁলোকে বহুত পইচা পায়
আমিতো এটা সৰু ইউটিউবাৰ হয় ন, আমি জাষ্ট আৰম্ভ কৰিছোঁ, বৰ্তমানো শিকিহে আছোঁ। ইয়াত শিকিবলগীয়া বহুত আছে, ইউটিউব জগতত বহুতো শিকিবলগীয়া কাম আছে, বৰ্তমান মই শিকি আছোঁ। আৰু মোক ঘৰৰ মানুহেও মোক বহুতো ছাপোৰ্ট কৰে। এইটো প্ৰথম আপোনাৰ ঘৰৰ মানুহৰ ছাপোৰ্ট লাগিব, মানে ইয়াত পইচা খৰচ আছে। আপোনাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ যাওঁতে মই যিহেতু ঘৰত থাকি ভিডিঅ' প্ৰস্তুত নকৰোঁ, মই বিভিন্ন জেগাত যাবলগীয়া হয়। মাজুলীত গ'লেও মাজুলীৰ বিভিন্ন জেগাত যাবলগীয়া হয়, বহুত দূৰত দূৰত যাওঁ, তাত মোৰ খৰচ আছে। সেই খৰচটো মই ক'ত পাম? মোৰ ঘৰৰ মানুহে নিশ্চয় দিছে। আৰু মোৰ বন্ধু যিহেতু বিটু মোৰ লগত আছে, সিও বহুতো মোক সহায় কৰে, সিও বহুতো সহায় কৰিছে। মই এই স্থান পোৱাৰ মোৰ ঘৰৰ মানুহৰ লগতে, মোৰ ঘৰৰ মানুহ বুলি কওঁতে মোৰ মা দেউতা, মোৰ ভাগিনটো, মোৰ ভিনদেউ বা, মানে এইবিলাক সকলো আছে। ঘৰৰ সকলোৱে মোক প্ৰথম আপোনালোকৰ ছাপোৰ্ট আছে। আপোনালোকে এতিয়া যিসকলে মোৰ ভিডিঅ'বিলাক চাই, মোক ছাবস্ক্ৰাইবাৰ কৰিছে, মোক যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, আপোনালোকৰতো বহুত ছাপোৰ্ট আছে। আপোনালোকক মই কি বুলি ক'ম, আপোনালোকক মই কেনেকৈ ধন্যবাদ জ্ঞাপন কৰিম সেইটো মোৰ ক'বলৈ ভাষা নাই। আপোনালোকৰ বহুতো ছাপোৰ্ট আছেই, কিন্তু তাৰ উপৰিও মোৰ ঘৰৰ মানুহৰ, মানে মোৰ মা বাবা, মানে মোৰ দেউতা, মই যিহেতু বাবা বুলি মাতোঁ, মোৰ দেউতা আৰু মোৰ ভাগিনটো বা ভিনদেউ, ছাপোৰ্ট মোৰ ঘৰৰ মানুহেও বহুতো মোক ছাপোৰ্ট কৰে এই ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত। মই কেতিয়াবা ক'ৰবাত বহুত দিন যদি মই কেতিয়াবা মানে এলাহ লাগে ন ভিডিঅ' বনাই, মানে কেতিয়াবা কিবা কাৰণত এলাহ লাগে, তেতিয়া মোৰ ঘৰৰ মানুহে কয় কি হ'ল ভিডিঅ' দিয়া নাই। মোৰ বিশেষকৈ ভাগিনটোৱে কৈ থাকে কি হ'ল ভিডিঅ' দিয়া নাই, ভিডিঅ' দিয়া কৈ থাকে। আৰু মোৰ বিশেষকৈ ঘৰৰ মানুহৰ উপৰিও মোৰ লগৰ বন্ধু আছে মই বিটুৰ কথা ক'ব লাগিব। সি যিহেতু মোক বহুতো ছাপোৰ্ট কৰিছিলে। মই বৰ্তমান 50,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ মই যিমান কষ্ট কৰিছোঁ, মোৰ লগত সিও সমানেই কষ্ট কৰিছে। তাৰো বহুতো কষ্ট আছে, মই তাৰ কথা মই ক'ব লাগিব। আৰু তাৰো ইউটিউব চেনেলটো আছে, তাকো আপোনালোকে আগবঢ়াই নিব। তাৰ ইউটিউব চেনেলটো সুন্দৰকৈ আপোনালোকে চাব। আৰু আপোনালোকৰ ছাপোৰ্ট আছেই, কিন্তু মেইন কথা, আপুনি ইউটিউব আৰম্ভ কৰিলে প্ৰথম ঘৰৰ মানুহৰ ছাপোৰ্টটো বিশেষকৈ প্ৰয়োজন। ঘৰৰ মানুহৰ ছাপোৰ্টটো আপোনাক লাগিবই। ঘৰৰ মানুহৰ ছাপোৰ্টৰ অবিহনে আপুনি ইউটিউব চেনেল এটা ভাল অৱস্থা পোৱাবগৈ নোৱাৰে, মানে বহুত ছাপোৰ্ট কৰিব লাগিব। মানে ইয়াত খৰচ আছে, খৰচটো বহুত বেছি হয়। আৰু যদি আপুনি পইচা অকল প্ৰথমেই যদি ভাবে মই পইচা ইনকাম কৰিবলৈ ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁ বা মই ইয়াৰ পৰা পইচা ইনকাম কৰিম, তেতিয়া আপুনি ইউটিউবত নহাই ভাল, ইউটিউব চেনেল নোখোলাই ভাল। মানে ইউটিউবত ইমান সহজ নহয়, পইচা ইনকাম কৰাটো ইমান সহজ কথা নহয়। ইমান সহজে কেতিয়াও ইউটিউবৰ পৰা আপুনি পইচা নাপায়। আৰু নতুন যিটো এতিয়া নিয়ম আহিলে, এই নিয়মটোতো আৰু মানে এতিয়া 27 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা যিটো নিয়ম হ'ব, সেই নিয়মটোত আপুনি মনিটাইজেশ্যন কৰিবলৈ চিন্তা কৰিব লাগিব। প্ৰথমে আপুনি যেতিয়া যিমান ভাল কণ্টেণ্ট নিদিয়ক কিয়, প্ৰথমে আপুনি পপুলাৰ হ'বলৈ বা আপোনাৰ ভিডিঅ'টো ভাইৰেল হ'বলৈ বহুতো কষ্ট কৰিবলগীয়া হয় প্ৰথম অৱস্থাত। আৰু এতিয়া বৰ্তমান যিটো ৱাচ টাইম, সেইটো বহুত বেছি কৰি দিলে। এতিয়াতো আৰু কষ্ট কৰি তাৰ দুগুণ কষ্ট আপুনি কৰিব লাগিব, তাকো 365 দিনত। 365 দিনত আপুনি 8,000 ঘণ্টা সম্পূৰ্ণ কৰিবলৈ আপুনি কিমান কষ্ট কৰিব লাগিব, এইটো ভাবি চাওক। আৰু যিসকলে বৰ্তমান চেনেল মনিটাইজ হৈ আছে আৰু ভিডিঅ' বৰ্তমান লাহে লাহে নিদিয়া হৈছে, মই তেওঁলোকক কওঁ, তোমালোকে ভিডিঅ' দি যোৱা, ভিডিঅ' দিয়া বন্ধ নকৰিবা। যদি কিবা চৌপত তোমাৰ চেনেলটো আকৌ ডিমনিটাইজেশ্যন হৈ যায়, তেতিয়া তুমি আকৌ মনিটাইজেশ্যন কৰিবলৈ তুমি আগত প্ৰথম যিমান আৰম্ভণিতে যিমান কষ্ট কৰিছিলা, সিমান কষ্ট কৰিব লাগিব। মই আজি এই ভিডিঅ'টোত মনিটাইজেশ্যনৰ যিটো নতুন নিয়ম, সেই নিয়মটোৰ বিষয়েও ক'লোঁ, আৰু মোৰ বিষয়েও অলপ আপোনালোকক জনাবলৈ মই কেনেকৈ ভিডিঅ' প্ৰথম কিমান মানে মোৰ বিষয়ে অকণমান আপোনালোকক জনালোঁ। আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পায় নিশ্চয় এটা কমেণ্ট কৰি জনাব। আৰু মই এতিয়া ভাবিছোঁ, মই যদি সম্ভৱ হয় মই 2 দিন বা 3 দিনৰ মূৰে মূৰে এতিয়াৰ পৰা ভিডিঅ'বোৰ প্ৰস্তুত কৰিম আপোনালোকক, আৰু ভিডিঅ'বিলাক আগবঢ়াম। আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি আগুৱাই নিব বুলি মোৰ আশা থাকিলে। নমস্কাৰ।